কপিবিলাক যে মানুহবিলাকে এপ্লাই কৰিছে, বহুত মানুহৰ কপি পিটিশ্যন পৰিছে, কিন্তু কপি পিটিশ্যন যেনেকৈ পৰিছে তেনেকৈ কিন্তু লগত মানে চাৰ্টিফাইড কপি দিব পৰা নাই। কাৰণ চাৰ্টিফাইড কপি যেতিয়া এপ্লাই কৰে তেতিয়া প্ৰত্যেকটো পেজতে মানে টিকেট লগাব লাগিব, চিল মোহৰ মাৰিব লাগিব, আৰু কম্পেয়াৰ্ড উইথ কৰি কম্পেয়াৰিং এছিষ্টেণ্টে চাইন মাৰিব লাগিব। সেইকাৰণে মই ভাবোঁ কপি ব্ৰাঞ্চতো ছাফিচিয়েণ্ট ষ্টাফ প্ৰভাইড কৰিব লাগে আমাৰ এই কেছটোৰ কাৰণে। আৰু বাকী আৰু এটা কথা হৈছে কি, আছামী কথা যিখিনি কথা মানুহে একেটা কথাকে ৰিপিটেডলি কৈ আছে যে 11জন মানুহ এতিয়াও বাহিৰত আছে, সেইটো একচুৱেলি সময় এতিয়া নথকা নহয়। যিকোনো মোমেণ্টতে মানে এভিডেন্স ষ্টেজত যদি তেনেকুৱা কথা ওলায় যে বেলেগ মানুহ বা বেলেগ একিউজো তাত ইনক্লুড কৰিব লাগে, তেনে ক্ষেত্ৰত কোৰ্টৰ সেইটো পুৰা পাৱাৰ আছে, তেখেতে একিউজ আকৌ ইনক্লুড কৰিব পাৰে। কিন্তু কেছটো অকণ তেতিয়া অলপ পাছুৱাই যায়, কাৰণ সেই একিউজজনৰ কাৰণেও আকৌ ষ্টাৰ্টিঙৰ পৰা ছেইম প্ৰচেছটো কৰিব লাগে। সেইকাৰণে যিমান পাৰে কামবিলাক মানে ফাষ্ট হ'লেহে তাৰ ৰিজাল্টটো অলপ ফাষ্ট আমি আশা কৰিব পাৰোঁ।